হেল্ল' ছাত্ৰ ছাত্ৰীসকল কেনে আছা আশা ৰাখিছোঁ তোমালোক আটাই ভালে আছা আজিৰ ভিডিঅ'ত আমি পঢ়িম ক্লাছ 7 মেথমেটিক্সৰ চেপ্টাৰ নাম্বাৰ 11 নামটো হৈছে পেৰিমিটাৰ এণ্ড এৰিয়া এই চেপ্টাৰৰ আমি এক্সাৰসাইজ 13.3 কুৱেশ্যন নাম্বাৰ 12 13 আৰু কুৱেশ্যন নাম্বাৰ 14 আমি সলভ কৰিম সপ্তম শ্ৰেণী গণিতৰ অধ্যায় 11 কালি আৰু পৰিসীমা আৰু কালি অধ্যায়টোৰ নাম সেই অধ্যায়ৰ আমি অনুশীলনী 13.3 কুৱেশ্যন প্ৰশ্ন নম্বৰ 12 13 আৰু 14 আমি সমাধান কৰিম ইয়াৰ আগৰ ভিডিঅ'ত আমি কুৱেশ্যন নম্বৰ 1 ৰ পৰা কুৱেশ্যন নম্বৰ 11 লৈকে আটাইবোৰ ভিডিঅ' মানে প্ৰশ্ন আমি সলভ কৰি থৈছোঁ এই প্ৰশ্নখিনি তোমালোকে চাই ল'বা ঠিক আছে তাত দুটা নে তিনিটা মান আছে নেকি ভিডিঅ' বনাই থৈছোঁ সেইখিনি তোমালোকে চাই ল'বা তেতিয়া সেইখিনি বুজি পাবা ঠিক আছে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰম্ভ কৰিছোঁ প্ৰথমটো প্ৰশ্ন কুৱেশ্যন নম্বৰ 12 the area of circular disc is 38.5 square centimeter what is the circumference of disc ঠিক আছে বৃত্তাকৃতিৰ কাঁহী এখনৰ কালি 38.5 বৰ্গ সেন্টিমিটাৰ কাঁহীখনৰ পৰিধি কিমান হ'ব ঠিক আছে এনেকুৱা ধৰণৰ কথা আৰু ইয়াতে আমাৰ কাঁহী এখন দিছে বৃত্তাকৃতি হয়নে নহয় কাঁহী ভাগ খোৱা থাল ঠিক আছে এইটো ইয়াৰ যেটো কালিটো কৈছে কালি মানে গুটি কালিটো কম পইছা না মাউত কৈছে কালিটো এক্সপ্লেইন কৰিছো কালি মানে গুটিটো এই গুটি এৰিয়াটো বুজায় ঠিক আছে এই গুটি ঠাইটো কয় কালি বুলি কয় আৰু ঠিক আছে এইখিনি তো ইয়াৰ কিমান দিছে কালিটো কিমান দিছে আমাক 38.5 সেন্টিমিটাৰ স্কয়াৰ দিছে হয়নে নহয় এটা আমাক উলিয়াব লাগে ইয়াৰ সাৰকামফাৰেন্স মানে পৰিধি উলিয়াব লাগে তো আমাক মই আগতে কৈছো আমাক সাৰ্কেল বৃত্ত এটা সাৰ্কেল উলিয়াবৰ কাৰণে আমাক কি লাগে r লাগে গতিকে আমি যেটো সারকামফারেন্সৰ ফৰ্মুলাটো লগাই আৰৰ মান তুলি লম ঠিক আছে মানে সৰি এৰিয়াৰ ফৰ্মুলাটো লগাই মিনি তাৰ পৰা আমি কি উলিয়াই লম আৰৰ মান তুলি লম যেতিয়া আমি আৰৰ মানটো পাম তাকো আকৌ এই r ব্যৱহাৰ কৰি আমি সারকামফারেন্সটো উলিয়াম ঠিক আছে মই অংকটো কৰি দিম তোমালোকে চাই যাবা দেই চিত্ৰটো দৰকাৰ নাই বাৰু বা আঁকিব পাৰা আৰু এনেকৈ চিত্ৰত আঁকি থব পাৰা ঠিক আছে আঁকিবলৈ এৰিয়া 38.5 সেন্টিমিটাৰ স্কয়াৰ এনেকৈ লিখিব পাৰা যি নহব আৰু গতিকে সলিউশনটো এনেকুৱা ধৰণৰ হ'ব সলিউশন গিভেনটো আমি লিখিব লাগিব হয়নে নহয় এৰিয়া অফ দিস ঠিক আছে সার্কুলার ডিস্ক লিখি দিম তেতিয়া বেছি ভাল হ'ব সার্কুলার ডিস্ক ইজ ইকুয়াল টু 38.5 ইয়ালৈকে ঠিকে আছে আকৌ আমাক এতিয়া সারকামফারেন্স ল'ব কৈছে তো তাৰ পৰা আমি কি কৰিম এতিয়া আকৌ এৰিয়া অফ সার্কুলার ডিস্ক এটো লিখি দিও নেকি ইজ ইকুয়াল কি হ'ব আমাৰ পাই r স্কয়ার হ'ব ফৰ্মুলাটো এটো হয় নহয় বৃত্তাকৃতিৰ কালি উলিয়াবৰ কাৰণে যিকোনো বৃত্তাকৃতিৰ চিত্ৰৰ কালি উলিয়াবৰ কাৰণে ফৰ্মুলা আমি ব্যৱহাৰ কৰিম পাই r স্কয়ার তো গতিকে এটা এৰিয়া অফ সার্কুলার ডিস্ক মানে আমি জানো কিমান 38.5 is equal to pi মানটো হৈছে 22/7 into r স্কয়ার হৈ গৈছে এটা 7 টো এফালে কি হৈ যাব পূৰণ কৰিব কাৰণ 7 এফালে হৰণ কৰি আছে 38.5 into 7 হৈ গল এফালে 22r স্কয়ার এটাকে r is equal to কি হ'ব 38.5 into 7/22 খালি মই এটা দেখোন তললৈ নিছো কিছু কাটা কাটি কৰিব লাগিব ন লগতে জায়গা এখন উলিয়াই লওঁ হ'ব লাগে এতিয়া ঠিক আছে এতিয়া আমাৰ কিনো কাটা কাটি কৰিব পাওঁ হেতু চাও আমি ৰবা দেই কত যাব এটা চোৱা ভালকৈ মন কৰিবা এটো আমি 11 ৰে কৰিব পাৰিম 11 এটো দুবাৰ ঠিক আছে ইয়াক 11 যদি মই যদি কৰো 38ক প্ৰথমে 3 বাৰ 33 বাৰ হয়নে নহয় 5 গল 55 এফালে 5 বাৰ ঠিক আছে হৈছে নে নহয় বা চাও 35.11 ঠিক আছে বাৰু এফালে দশমিক এটা আছে এটো দশমিক এটা দিব লাগিব হয়নে এতে r স্কয়ার ইজ ইকুয়াল কি থাকিলে আমাৰ 7 7 5 গুণ 35 ৰ 5 উকলিলে 3 7 3 গুণ 21 21 3 24/2 পইণ্ট আগত দিব লাগিব ঠিক আছে এটা আমি দশমিকটো উঠাই দিম ইজ ইকুয়াল টু দশমিকটো হলে কি হ'ব এটো আমাৰ 2
245 এটো কি হ'ব 2 * 10 হ'ব ন অংকবোৰ সহজ কৰি লৈছো আমাৰ সুবিধা হ'ব তেতিয়া ইয়াক আমি কি লিখিব পাৰোঁ চাবা দেই ইয়াক লিখিব পাৰোঁ মই 5 * 7 * 7 তাৰ মানে ইয়াক মই কি কৰিলো ইয়াৰ মৌলিক উৎপাদকৰণ কৰিলো 245 ক যদি মই এনেকৈ লিখো প্ৰথমে যদি 5 এৰে যদি কৰোঁ 49 বাৰ 7 এৰে কৰিলে মানে কি হ'ব এটো 7 বাৰ হয়নে এফালে 7 এৰে ইয়াক এবাৰ আলটিমেটলি কি লিখিব পাৰোঁ মই 5 * 7 * 7 ঠিক আছে তলত এটো কিবা 2 পূৰণ 10 কো মই কি লিখিব পাৰোঁ 2 পূৰণ 5 ঠিক আছে এতিয়া ইয়ালৈকে ঠিক আছে এটা এই 5 আৰু 5 কি হ'ব কেনসেল হ'ব হয়নে নহয় থাকিলে কি আমাৰ r স্কয়াৰ কি হ'ব আমাৰ এফালে 7 * 7 ইয়াক মই এনেকৈ লিখিব পাৰোঁ মানে 7 স্কয়াৰ বাই 2 স্কয়াৰ হয়নে নহয় এটাকে r কি হ'ব √7 স্কয়াৰ বাই 2 স্কয়াৰ যত নেকি এই দুটা কি হ'ব কেনসেল হ'ব আলটিমেটলি r ৰ মানটো কি হ'ব আমাৰ 7/2 সেন্টিমিটাৰ আছে নে মিটাৰ আছে এককটো সেন্টিমিটাৰ আছে গতিকে 7/2 সেন্টিমিটাৰ হ'ব এইটো হৈছে আমাৰ r মানটো আমি এনেদৰে উলিয়াব লাগিব ঠিক আছে এটা আমি r মান পালো এটা আমি কি উলিয়াম ইয়াৰ সাৰকামফাৰেন্স উলিয়াম therefore circumference of circular disc is equal to মানে circumference ওলোৱাৰ ফৰ্মুলাটো হৈছে 2 pi r 2 * 22/7 r মানে হৈছে 7/2 যত 7 আৰু 7 কেনসেল 2 আৰু 2 কেনসেল আলটিমেটলি থাকিলে কি 22 সেন্টিমিটাৰ এইটো হৈছে ইয়াৰ মানে circumference এনেদৰে আমি সলভ কৰিব লাগিব লাষ্টত লিখিব পাৰা therefore circumference of circular disc is 22 সেন্টিমিটাৰ এনেদৰে আমি কৰিব লাগিব ঠিক আছে এবাৰ তোমালোকে ভালকৈ চাই লোৱা ওপৰৰ পৰা ঠিক আছে বাৰু আমি এতিয়া ইয়াক অসমীয়া মাধ্যমৰ কাৰণে লিখিম তলতে লিখো বাৰু সমাধান আমাক দিয়া আছে কি ডাঙৰ কৰি লিখো ন দিয়া আছে যে বৃত্তাকাৰ কাহিৰ কালি হয়নে 38.5 বর্গ সেন্টিমিটার হৈ গল এটাকে আকৌ বৃত্তাকাৰ কাহিটো লিখি দিও কাহিৰ কালি ইজিকেল কি হ'ব পাই r স্কয়াৰ হ'ব গতিকে ইয়াৰ পৰা আমি কি উলিয়াম r মান উলিয়াব পাৰিম বৃত্তাকাৰ কাহিৰ কালি মানটো এটো হৈছে 8 ঠিক আছে ইজিকেল টু 22/7 r স্কয়াৰ যত এফালে 38.5 * 7 হ'ব এফালে 22 r স্কয়াৰ হ'ব আৰু r স্কয়াৰ মানটো আলটিমেটলি কি হ'ব গৈ 38.5 * 7/22 হৈ গল এফালে কাটা কাটি কবাত যাব এটো 11 ৰে এটো আপোনাৰ এটো 11 ৰে এটো দুবাৰ ঠিক আছে এটা আমাৰ 35 বাৰ দশমিক এটা আগত দিব লাগিব যেটো এটা আগত আছিল গতিকে r স্কয়াৰ ইকুৱেল কি পাইছো আমি 32/7 ইয়াত 3.5 ৰ পৰা দশমিক উঠাই দিম তেতিয়া কি হৈ যাব আমাৰ 35 * 7/2 কি হ'ব 10 হ'ব হয় নহয় আকৌ r স্কয়াৰ ইকুৱেল কি হ'ব আমাৰ 35 ক আমি ভাঙি দিম 5 * 7 হ'ব ন 5 * 7 * 7 2 আকৌ 10 ক আমি ভাঙিম 2 * 5 হৈ গল এতিয়া এই 5 আৰু 5 কেনসেল হল আলটিমেটলি r স্কয়াৰ ইকুৱেল থাকিলে কি 7 স্কয়াৰ 2 স্কয়াৰ কাৰণ 7 * 7 মানে 7 স্কয়াৰ 2 * 2 মানে 2 স্কয়াৰ এটাকে r ইকুৱেল কি হ'ব √7 স্কয়াৰ বাই 2 স্কয়াৰ এই স্কয়াৰ কেটা লগত বৰ্গমূলটো কাটা যাব ইয়ালৈকে ঠিকই আছে এটাকে r ৰ মানটো কি পালো আমি 7/2 সেন্টিমিটাৰ
মিটাৰ এটাকে আমাক কি ল'ব লাগে ইয়াৰ পৰিধি ল'ব লাগে এটাকে বৃত্তাকাৰ কাহিৰ পৰিধি ইজিকেল কি হ'ব 2 পাই r এটাকে 2 into pi into 22/7 into r মানে 7/2 যদি এইবোৰ সব কাটিব 2 2 কাটিলে থাকিলে কি 22 সেন্টিমিটাৰ লাষ্টত লিখিবলৈ পাৰি যে এটাকে বৃত্তাকাৰ কাহিৰ পৰিধি মান 22 সেন্টিমিটাৰ বাস ইমানে ঠিক আছে এটা তোমালোকে আকৌ ওপৰৰ পৰা চাই লোৱা এটা আছে ন এইটো ইয়ালৈকে আৰু মান উলিয়াইছো আমি পিছতো আমি পৰিধি মান উলিয়াইছো হৈ গৈছে আমি নেক্সট যাম কোৱেশ্চন নম্বৰ 13 Question number 30 কি কৈছে যে a path of 1 meter breadth is constructed inside a square shaped garden of site measuring 30 meter find the area of the path ঠিক আছে 30 মিটাৰ বাহু বিশিষ্ট বৰ্গাকৃতি বাগিচা এখনত হিমাৰ ভিতৰদি 1 মিটাৰ প্ৰস্থ ৰাস্তা বন্ধা হৈছে ৰাস্তাটোৰ কালি নিৰ্ণয় কৰা বুলি কৈছে তাৰ মানে কি কৈছে আমাক এটা 30 মিটাৰ এটা বৰ্গ আকৃতিৰ কি হয় কি কৈছে বাগিচা ন এটো যত বৰ্গ আকৃতিৰ বাগিচা যাৰ বাহুবোৰ মানবোৰ কিমান 30 মিটাৰ ঠিক আছে বৰ্গত গুটে বাহুবোৰ মান একে হয় তাইবোৰ কি হৈছে 30 মিটাৰ আৰু এটা আমাৰ কি 30 মিটাৰ হৈ গল আকৌ কি কৈছে এখন বাহু বিশিষ্ট বৰ্গাকৃতিৰ বাগিচাৰ মাজত হিমাৰ ভিতৰেদি 1 মিটাৰ প্ৰস্থৰ ৰাস্তা আকৌ ইয়াৰ ভিতৰত কি কৈছে আকৌ 1 মিটাৰ কি কৈছে আমাক এনেকে 1 মিটাৰ প্ৰস্থৰ ঠিক আছে তাৰ মানে ইয়াৰ পৰা ইয়ালৈ চাবা দেই ভালকৈ বুজি লবা ইয়াৰ পৰা ইয়ালৈ কিমান 1 মিটাৰ ঠিক আছে যেনেকৈ ইয়াৰ পৰা ইয়ালৈ কিমান 1 মিটাৰ ঠিক আছে আৰু এফালে কিমান 1 মিটাৰ মানে বহল ৰাস্তাৰ বহলটো 1 মিটাৰ বুলি আমাক কৈছে ঠিক আছে ভিতৰ এটা এটো হৈছে ৰাস্তা এটো মজত এটো যত মই চিনটো দিছো এটো হৈছে ৰাস্তা ঠিক আছে এই ৰাস্তাটো আমাক কি ল'ব লাগে কালি উলিয়াব কৈছে তাৰ মানে কি বেটা চোৱা এই কালিটো উলিয়াব ইয়াতে আমাৰ কি দেখিছো ইয়াতে আমাৰ দুটা বৰ্গ দেখিছো এটা হৈছে এটো 1 নম্বৰ বৰ্গ হয় নে নহয় আৰু এটো এটা আমাৰ 2 নম্বৰ বৰ্গ এইটো চোৱা আমি যদি এই গুটে 1 নম্বৰ বৰ্গটো যেটো কালি বুলি কোৱা লগে লগে গুটেটো হ'ব নাই এই গুটেটো কালিটো হ'ব তাৰ পৰা যদি 2 নম্বৰ বৰ্গ যদি কালিটো উলিয়াই দিও তেতিয়া কি থাকি যাব ৰাস্তা থাকি যাব কিছু বুজিছা নহয় এটা এনেকুৱা ধৰণৰ কথা এইটো যেনিবা 1 নম্বৰ বৰ্গ ঠিক আছে ইয়াৰ ভিতৰত কি আছে 2 নম্বৰ বৰ্গটো সোমাই আছে এটা চাবা দেই মই এটা এনেকৈ থাকি মানে যদি 1 নম্বৰ বৰ্গৰ কালি বুলি ক'লে গুটেটো হ'ব এই গুটেটো হ'ব নে নহ'ব ধৰি লোৱা ঠিক আছে 1 নম্বৰ বৰ্গ বুলি ক'লে কি হ'ব ৰবা আগৰ গহাই দিছো এই গুটেটোৰ কি হ'ব কালিটো হ'ব হয়নে এই গুটেটোৰ কালি হ'ল এটা যদি মই এই 1 নম্বৰ বৰ্গটো বা 2 নম্বৰ বৰ্গৰ কালি 2 নম্বৰ বৰ্গৰ কালি কোনটো চোৱা মই যোনটো মছিম এটো হেনে নহয় এটো 2 নম্বৰ এটো 2 নম্বৰ বৰ্গৰ কালি ৰবা ওপৰত গুচি গল ন এই অংশটো হয় নহয় তো এটো নাইকা কৰি দিলে থাকিলে কি অকল কি থাকিলে ৰবা অকল থাকি যাব কি আমাৰ ৰাস্তাটোৰ কালিটো গতিকে আমি এনেদৰে এটো সলভ কৰিব লাগিব এটা চোৱা আকৌ আমাক চোৱা বৰ্গৰ এটা কালি যদি উলিয়াব 1 নম্বৰ বৰ্গৰ কালিটো উলিয়াব পাৰিম কাৰণ ইয়াৰ বাহু মান দিয়া আছে কিমান দিয়া আছে বাহু মান 30 মিটাৰ দিয়া আছে এটা 2 নম্বৰ বৰ্গটোৰ বাহু মান কিমান হ'ব ভালকৈ মন কৰাচোন ইয়াৰ পৰা ইয়ালৈ 1 মিটাৰ আছে ঠিক আছে এইখিনি মুছিয়ে দিও নেকি সাইজটো সৰু কৰি ল'ব লাগে এখন এটা চোৱা এই বল মুছি দিছো মই ওলাই আছে তোমালোকে ধৰিব পাইছে চাগে এইটো চাবা এটা চাবা ইয়াৰ পৰা ইয়ালৈ কিমান আছে চোন ইয়াৰ পৰা ইয়ালৈ মই কি কৈছিলো 1 মিটাৰ আছে হয় নে নহয় আৰু ইয়াৰ পৰা ইয়ালৈ কিমান আছে 1 মিটাৰ আছে তাৰ মানে মুঠ চাবা দে এই গুটেটো আছে কিমান 30 মিটাৰ হয় নে নহয় গুটেটো ইয়াৰ পৰা ইয়ালৈ 30 মিটাৰ আছে কিন্তু ইয়াৰে এটো 1 মিটাৰ মাইনাস হৈ যাব হয় নে নহয় কাৰণ এটো বহল 1 মিটাৰ আৰু এটো কিমান 1 মিটাৰ মাইনাস হৈ গল তো আলটিমেটলি থাকিব কি এটো থাকিব কি -1 ইজিক্যাল কি হ'ব 28 মিটাৰ হ'ব এতেকে এই 2 নম্বৰ যেটো 2 নম্বৰ বৰ্গটোৰ যেটো বাহুৰ মানটো কি হ'ব 28 মিটাৰ হ'ব এতেকে যদি বাহুৰ মানটো যেহেতু পালো এটা আমি কি কৰিম হেতৰ এৰিয়াবোৰ উলিয়াব পাৰিম গতিকে আমি এনে ধৰণৰ কৰিম চাবা দেই সলিউশন বুজি পাই যাবা বাৰু মই এটা কৰি দেখাই দিছো প্ৰথমে আমি গিভনটো দিও গিভেন কি আছে সাইট অফ গার্ডেন
ঠিক আছে ইজিক্যাল কিমান 30 মিটাৰ ঠিক আছে এতিয়া চোৱা আকৌ সাইড এটো ইয়াক মই দিম ঠিক আছে ইয়াক মই নাম দিছো S1 বুলি নাম দিছো ঠিক আছে নাম দিলে ভাল হ'ব সাইড অফ স্কোয়ার ইনসাইড দ্য গার্ডেন তার মানে কি গার্ডেনের ভিতরে এটা কি হয়ে গেল আমার এটা বর্গ এটা বন্দিলে নয় হয় না নহয় গতিকে এটাক আমি নাম দিছো S2 ইজিক্যালি কি হবো 30 মাইনাস 1 মিটার মাইনাস 1 মিটার 30 মিটার মাইনাস 1 মিটার মাইনাস 1 মিটার এইটো চোৱা এই গুটেটোৰ পৰা এই 1 মিটাৰটো আৰু 1 মিটাৰ কি হ'ব চাবা দেই 1 মিটাৰটো আৰু 1 মিটাৰটো কি হ'ব মাইনাস হৈ যাব গতিকে থাকিব কি 28 মিটাৰ হৈ গ'ল এতিয়া চোৱা আমি এই ৰাস্তাৰ এৰিয়াটো লিয়াম তো এৰিয়া অফ road বুলি আছে নে কি আছে এটো area of construct inside the safe garden area of path ঠিক আছে area of path ইজিক্যাল লিখিব area of garden minus area of square inside the garden এটাকে এটা এরিয়া অফ এটো গার্ডেন এটো কি এস তার সাইড তো কি হয় সাইড স্কয়ার মানে সাইড তো বাহু লৈছো না এস কি s1 কি হ'ব স্কয়ার হ'ব কারণ ডাঙৰ এটো আমি s1 লৈছো মাইনাস এবেলে কি হ'ব s2 স্কয়ার এটা সো s1 এর মানটো কি s1 এর মানটো আছে 30 স্কয়ার s2 মানটো কি 28 স্কয়ার 30 স্কয়ার মানে কি 30 পূরণ 30 যাক আমি কিমান লিখিব পাৰো ডাইরেক্ট লিখিব পাৰো 900 মাইনাস আকৌ 28 স্কয়ার মানে কি 28 ইনটু 28 দুটাকে আমি পূরণ কৰিছাম 8 গুণ 604 উকলিলে 6 8 গুণ 16 16 6 22 এফালে 16 6 উকলিলে 1 5 ঠিক আছে 4 তাহলে কিমান থাকিলো 8 ঠিক আছে লিখিছনে বাৰু ঠিক আছে লিখিছো বাৰু এফালে 7 এটো থাকিলে কিমান 7 8 4 এতিয়া ইয়াৰ পৰা এটো বিয়োগ মাইনাস কৰি দিও 0 ৰ পৰা এটো 10 ৰ সাইকেল থাকিল 6 ইয়াত 9 থাকিলে এটো 1 গোল এফালে 116 কি হ'ব সেন্টিমিটার মিটার আছে ন মিটার স্কয়ার এইটো হৈছে আমাৰ ৰাস্তাটো পাথটো এখিনি মুছি দিছো বাৰু পাথটোৰ কি হ'ব ধৰিছে পাথটোৰ কি হ'ব আমাৰ ডাঙৰ হ'ল কালি ঠিক আছে এবাৰ চাই লোৱা ঠিক আছে এটা আমি অসমীয়া মাধ্যমৰ কাৰণে কৰিম সমাধান ঠিক আছে আমাক কি দিয়া আছে বাগিচাৰ বাহু কিমান দি আছে 30 মিটাৰ এটাকে বাগিচাৰ ভিতৰত বাগিচাৰ ভিতৰত কি হৈছে মানে এনেকে চাবা দি আকৌ কথাটো ভালকৈ কৈছো হাবা এটা এখন বাগিচা আছিল ঠিক আছে এখন ভালকৈ মন দিব লাগে তোমালোকে এটো আমাৰ 30 মিটাৰৰ এটা বাহু থকা বাগিচা ইয়াৰ ভিতৰত কি আছে আকৌ এটা কি আছে বৰ্গ আকৃতিৰে কি আছে এটা ৰাস্তা হৈছে ঠিক আছে বৰ্গ আকৃতিৰ এটা কি হৈছে ৰাস্তা আছে যাৰ এই ৰাস্তাটো যেটো মানে বহলটো দিছে কিমান আমাক 1 মিটাৰ কৈ দিছে কিছু বুজি পালা গতিকে ইয়াৰ পৰা যদি 30 মিটাৰ যদি থাকে তো ইয়াৰ পৰা কিমান হ'ব ইয়াৰ পৰা এফালে 1 মিটাৰ গুচি গ'ল এফালে 1 মিটাৰ গুচি গ'ল থাকিলে কি 28 মিটাৰ এনে হৈ কথা ঠিক আছে গতিকে হেখিনি তোমালোকে অকমান ভালকে মন দিবা তো জিনক বাৰু এটাকে বাগিচাৰ ভিতৰত থকা বাগিচাৰ ভিতৰত থকা এটা কি এটা বৰ্গ এটা আহি গ'ল না হয়নে নাই বৰ্গৰ বাহু এটো অকমান বৰ্গৰ বাহু যাক আমি নাম দিম ৰবা দেই নাম সাম দিব লাগিব এটো S2 বুলি নাম দিও ওপৰটো আমি S1 বুলি নাম দিম আমি S1 ঠিক আছে নামাকৰণটো ডিস্টিংক্টলি কৰিলে মানে কি ভাল হয় সো 30 - 1 - 1 = 28
মিটাৰ ঠিক আছে এইটো এইফালৰ এইটো বেলেগ সাইডৰ হৈ গ'ল এতিয়া আমি কি কৰিম ৰাস্তাৰ এটা কি বলে ৰাস্তা বুলি আছে না কি আছে প্ৰশ্নটো এবাৰ পঢ়ি চাওঁ প্ৰশ্নমতে লিখিলে ভাল হয় এখন হিমাৰ ভিতৰ দি প্ৰস্থৰ ৰাস্তা ঠিক আছে ৰাস্তা বুলি আছে এতেকে ৰাস্তাৰ কালি আমি উলিয়াম ৰাস্তাটো বলিছে ৰাস্তাৰ কালি ইজিকেল কি হ'ব বাগিচাৰ কালি মাইনাস বাগিচাৰ ভিতৰৰ বাগিচাৰ ভিতৰৰ বৰ্গৰ কালি হিমানে এতেকে ইজিকেল কি হ'ব বাগিচাৰ কালি কিমান আমাৰ এটো s মানে বাহু স্কয়াৰ s1 স্কয়াৰ মাইনাস s2 স্কয়াৰ এটো বাহুৰ স্কয়াৰ s1 to 30 স্কয়াৰ মাইনাস 28 স্কয়াৰ এফালে কিমান হ'ব আমাৰ 900 এফালে কিমান হৈছিল আমাৰ উপপা চাই লংগে 784 এতেকে দুটা কামি কৰিলে কি হ'ব আলটিমেটলি এইফালে 116 বৰ্গ মিটাৰ হৈ গ'ল এটো আছে ইয়াৰ আনসাৰ চাই লোৱা এতিয়া আহিছো কোৱেশ্চন নম্বৰ 14 লৈ চাবা দে ছাত্ৰ ছাত্ৰী সকল এটো অকন পাক লগা প্ৰশ্ন হয় ভালকে মন দিবা টু পেডেষ্ট্ৰিয়ান পাথ ৱে অফ breadth 1 meter each is constructed manually perpendicular through the middle of square garden of side measuring 30 meter এটা ইয়াতে দুটা প্ৰশ্ন আছে প্ৰশ্নটো আমাক সলভ সমাধান কৰিব লাগিব find out the area of pedestrian path ways ঠিক আছে দুই নম্বৰ কৈছে যে what will be the total amount of expenditure to plant carpet grass in the remaining area if the cost of per square meter of carpet grass is rupees 40 ঠিক আছে এটা আমাৰ অসমীয়া ইংৰাজীটো আছিল আমি অসমীয়াটো পঢ়ি চাওঁ 14 নম্বৰ প্ৰশ্ন ন 30 মিটাৰ বাহু বিশিষ্ট বৰ্গাকৃতিৰ বাগিচা এখনৰ হুমাজিৰি 1 মিটাৰ বহলৰ দুটা পদপথ লম্বভাৱে কটাকৈ নিৰ্মাণ কৰা হৈছে পদপথৰ কালি নিৰ্ণয় কৰা 1 নম্বৰ প্ৰশ্ন 2 নম্বৰ বাকি অংশৰ প্ৰতি বৰ্গ মিটাৰত কাৰ্পেট ঘাঁ লগাবলৈ 40 টকাকৈ খৰচ হলে মুঠ খৰচ কিমান হ'ব বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলে এটা কাম কৰোঁ এটো যদি প্ৰশ্নটো যদি ভালকে বুজি পোৱা নাই এটা মই চিত্ৰ আকাৰে ধুনিয়াকে বুজাই দিছো তেতিয়া তোমালোকে প্ৰশ্নটো বুজি পাবা ঠিক আছে অকন এটো পাক লগা প্ৰশ্ন হয় এটো এনেকুৱা ধৰণৰ প্ৰথমে আমাক কি কৈছে এখন বাগিচা আছে ঠিক আছে এই বাগিচাখন আকৃতি কেনেকুৱা বৰ্গ আকৃতি তাৰ মানে ইয়াৰ প্ৰতিটো বাহু মানটো কি হ'ব সমান হ'ব আৰু ইয়াৰ বাহুৰ মান দিয়া আছে কিমান দিয়া আছে 30 মিটাৰ কৈ দিয়া আছে মন দিবা দেই 30 মিটাৰ কৈ ইংৰাজী অসমীয়া লিখিলো ন এটো ইংৰাজী লিখো 30 মিটাৰ 30 মিটাৰ কৈ আছে ঠিক আছে 30 মিটাৰ এটা আমাক কি বুলি কৈছে পেডেষ্ট্ৰিয়ান পাথ মানে কি কৈছে একদম মাজৰ পৰা মিডল অফ দা গাৰ্ডেন পেডেষ্ট্ৰিয়ান পাথ এনেকুৱা ধৰণৰ হয় এটা পাথ কি আছে এনেকৈ আছে পাথ মানে ৰাস্তা গম পাইছো আমি আগতে এটা পাথৰ এটা প্ৰবলেম কৰিছো সো এইটো এটা ৰাস্তা এনেকৈ ৰাস্তা এটা আছে সিধা নহৈছে যে সিধা আঁকিব পৰা নাই দেখোন কি হৈছে এটা সিধা হৈছে এটা হৈছে ন তো মাজতে এনেকুৱা এটা ৰাস্তা এটা আছে বাগিচাখন মাজেদি আকৌ হেফালেও বাগিচাখন মাজেদি হুমাজিৰি এনেকৈ আছে আৰু এটা এনেকৈ ৰাস্তা এটা আছে ঠিক আছে এটা হৈ যাব দেখিছা ন এটা চোৱা এই ৰাস্তাটো এক জায়গাত কি কৈছে এইটো অংশত কি কৈছে দুটা কি কৰিছে কাটি কৈছে মানে কাটিছে আৰু হয়নে এটা চাবা মই মুছি লৈছো বাৰু এটা ভালকে মন দিয়া আমাক প্ৰথম প্ৰশ্নটো কি কৈছে জানা এই যে ৰাস্তা যেটো বনিলে দুটা ৰাস্তা পেডেষ্ট্ৰিয়ান যেটো ৰাস্তা যত মানে দুটা ৰাস্তা বাগিচাখন মাজত বনিলে সেই বনা ৰাস্তাটোৰ আমাক কালি উলাব কৈছে হয়নে এটা চোৱা ইয়াৰ কালিটো কেনেদৰে ওলাব ইয়াৰ কালিটো ওলাব চোৱা মই যদি এই ৰাস্তাটো এটা কাম কৰো ৰাস্তাটো আমি নাম দিও তেতিয়া আমাৰ কাৰণে সুবিধা হ'ব দেই এইটো নাম ৰাস্তা নাম দিছো মই ৰাস্তা নম্বৰ 1 ইয়ান দিছো মই ৰাস্তা নম্বৰ 2 বুজি ল'ব কাৰণে দিছো তো প্ৰথম প্ৰশ্নটো কি কৈছে যে আমাক মানে প্ৰশ্নতে কৈছে যে এটা বাগিচা এই বাগিচাৰ মাজত এনেকৈ দুটা ৰাস্তা আছে ঠিক আছে এটা আমাক প্ৰথম প্ৰশ্নতে উলিয়াব কৈছে যে এই ৰাস্তাটোৰ যেটো পেডেষ্ট্ৰিয়ান যেটো পাথ ঠিক আছে এই পাথটো আমাক কি উলিয়াব কৈছে কালি এৰিয়া উলাব কৈছে আৰু আমাক এটো কৈছে যে এই পাথবোৰৰ যেটো বহল এটো চোৱা এই বহল দেখিছা নহয় বহল মানে এটো চোৱা ব্ৰেথটো যেটো প্ৰস্থটো কিমান বুলি কৈছে 1 মিটাৰ প্ৰতিটোৰে এটো কিমান হ'ব 1 মিটাৰ এনেকৈ দিয়া আছে এটা চোৱা প্ৰথম যেটো প্ৰশ্ন আমাক কৈছে ৰোমান নম্বৰ 1 টো যে এই ৰাস্তাটোৰ
ৰাস্তাটোৰ গোটেই কমপ্লিট ৰাস্তাটো কালি উলিয়াব কৈছে এতিয়া তোমালোকে গম পাইছাই যে এই কমপ্লিট ৰাস্তাটো কালি কেনেকৈ হ'ব এই ৰাস্তাটোৰ কালি 1 নম্বৰ ৰাস্তাৰ কালি আৰু 2 নম্বৰ ৰাস্তাৰ কালিটো যদি মই যদি উলিয়াই পিনে যোগ কৰি দিওঁ তেতিয়া কি হৈ যাব তেতিয়া আমাৰ এই ৰাস্তাটো কালি ওলাই যাব কিন্তু ইয়াত ডাইৰেক্ট যোগ কৰিলে নহ'ব ইয়াত এটা কথা সোমাই আছে সেইকাৰণে যে এতিয়া চোৱা মই 1 নম্বৰ ৰাস্তা আৰু 2 নম্বৰ ৰাস্তাটো মই বাহিৰত ৰাখি উলিয়াইছোঁ এইটো আমাৰ 1 নম্বৰ ৰাস্তা ঠিক আছে এইটো এনেকৈ বহলকৈ ৰাখিলোঁ আৰু যেনিবা এইটো আমাৰ 2 নম্বৰ ৰাস্তাটো আছিলে ন হৈ গ'ল এই 1 নম্বৰ ৰাস্তাটোৰ যিটো কালি হ'ব আৰু 2 নম্বৰ ৰাস্তাটো যিটো কালি হ'ব এই দুটাক যোগ কৰিলে মই কৈ আছোঁ যে ৰাস্তাটো কালি ওলাব কিন্তু এই দুটা ৰাস্তাই কি কৰিছেগৈ এই মাজৰ অংশটোত কি কৰিছে কাটি কৰিছে হয়নে মই যেতিয়া এই 1 নম্বৰ ৰাস্তাত যেতিয়া কালিটো উলিয়াম তেতিয়া এই মাজৰ অংশটো আহিবনে এই মাজৰ মানে এই 1 নম্বৰ ৰাস্তা তেনেকৈ ঘূৰাই দিছোঁ আৰু 1 নম্বৰ ৰাস্তাটো যেতিয়া মই কালি উলিয়াম তেতিয়া এই মাজৰ অংশ চোৱা আহিলে নাই পইণ্টাৰটো চোৱা একেদৰে আকৌ যেতিয়া মই 2 নম্বৰ এইটো 1 নম্বৰ আছিলে ন এই 2 নম্বৰ ৰাস্তা কালি উলিয়ামতে মাজৰ অংশটো আহিব একেদৰে এই যেতিয়া 1 নম্বৰ ৰাস্তা কালি উলিয়াম তেতিয়াও এই মাজৰ অংশটো আহিব ঠিক আছে আৰু যদি মই দুটাক যদি যোগ কৰোঁ তেতিয়া কি হ'ব ৰাস্তাটো কালি হ'ব কিন্তু ইয়াতে কি হ'ব এই মাজৰ অংশটো দুবাৰ আহি যাব মই কি কৈছোঁ নিশ্চয় বুজি পাইছা এইটো কাটি দিওঁ ঠিক আছে যেতিয়া মই ৰাস্তাটোৰ পেডেষ্ট্ৰিয়ান পাথটোৰ এৰিয়া উলিয়াব যাম তেতিয়া মই দুটা ৰাস্তাৰ কালি যেতিয়া যোগ কৰিম লগত তেতিয়া কি হ'ব যে এই মাজৰ অংশটো দুবাৰ আহি যাব এতিয়া কি আমাৰ তেতিয়া কি প্ৰব্লেম হ'ব তেতিয়া ৰাস্তাটো একদম একুৰেট মেজাৰ মানে কালিটো নোলাব তেতিয়া সেইকাৰণে আমি কি কৰিব লাগিব যে এই মাজৰ যিটো পাথটো এই অংশটোক আমি কি কৰিব লাগিব এবাৰ কি কৰিব লাগিব বিয়োগ কৰিব লাগিব কেছটো হৈ পাইছে না এইটো যিটো মই যিডোখৰ ঘঁহাই আছোঁ এই অংশটো এবাৰ কি কৰিব লাগিব আমি মাইনাছ কৰিব লাগিব তেতিয়াহে আমাৰ কি হ'ব এই পেডেষ্ট্ৰিয়ান পাথটোৰ কি হ'ব আমাৰ এৰিয়া ওলাব ঠিক আছে গতিকে চোৱা এতিয়া এইকেইটা মই যদি এতিয়া সিহঁতক কালি উলিয়াবৰ কাৰণে কি কৰিব লাগিব সিহঁতক আকৃতিবোৰ কেনেকৈ চাব লাগিব এতিয়া চোৱা 1 নম্বৰটো এইটো আছিলে ন এইটো আমাৰ 1 নম্বৰ এই 1 নম্বৰ যিটো ৰাস্তাটো কি আকৃতি হয় ভালকৈ মোক কোৱাচোন এইটো এটা কি হয় ৰেক্টেংগুলাৰ আকৃতি হয়নে নহয় ৰেক্টেংগুলাৰ আকৃতি হয়নে ৰেক্টেংগুল মানে আয়ত আকৃতি যাৰ বাহুৰ মানটো কিমান হ'ব 30 মিটাৰ হ'ব চোৱা এইটো ইয়াৰ পৰা ইয়ালৈকে 30 মিটাৰ আছে আৰু ইয়াৰ পৰা ইয়ালৈ কিমান আছে 1 মিটাৰ আছে গোটেই যাৰ আৰু এইটো মান মানে এইটো ব্ৰেথটো মান 30 মিটাৰ হ'ব আৰু ইয়াৰ লেন্থটো মান কিমান হ'ব 1 মিটাৰ হ'ব একেদৰে এই যিটো 2 নম্বৰ আমাৰ ৰাস্তা হয়নে নহয় এই 2 নম্বৰ যিটো ৰাস্তাটোৰো ইয়াৰ যিটো লেন্থটো মানে কিমান হ'ব 30 মিটাৰ হ'ব আৰু ইয়াৰ ব্ৰেথটো কিমান হ'ব 1 মিটাৰ হ'ব তাৰমানে ইয়াৰে কি আছে যিকোনো এটা 30 মিটাৰ আছে এটা কি হৈছে 1 মিটাৰ আছে গতিকে দুইটাই আমিতো প্ৰায় সমানে হৈ গ'ল দ্বিতীয়তে মাজৰ যিটো অংশৰ কথা কৈ আছোঁ এইটো আমাৰ কি হ'ব এইটো চোৱা ইয়াৰ পৰা ইয়ালৈকে কিমান 1 মিটাৰ আৰু ইয়াৰ পৰা ইয়ালৈকে কিমান 1 মিটাৰ ইয়াৰ পৰা ইয়ালৈকে 1 মিটাৰ ইয়াৰ পৰা ইয়ালৈকে কিমান 1 মিটাৰ তাৰমানে গোটেইটো যদি 1 মিটাৰে যদি হয় তেন্তে ই কি আকৃতি হ'ব ই হ'বগৈ স্কোৱাৰ আকৃতি বৰ্গ আকৃতি হয়নে নিশ্চয় ধৰিব পাইছা এই বৰ্গ আকৃতি আমি কাঢ়ি উলিয়াব পাৰিম য'ত বাহুৰ মানটো কি হ'ব 1 চেণ্টিমিটাৰ হয়নে নহয় গতিকে আমি এতিয়া অংকটো কৰিম তোমালোকে ভালকৈ মন দি যাবা এতিয়া যদি ইমানখিনি কোৱাৰ পাছত যদি বুজি পোৱা নাই তেতিয়া অংকটো কৰিম ভালকৈ মন দিবা তেতিয়া আমাৰ ওলাই যাব সলিউশ্যন লিখি পিনে আমি গিভেনবোৰ আমি লিখি ল'ম গিভেন আমাক কি দিয়া আছে গিভেন দিয়া আছে যে সাইড অফ গাৰ্ডেন দিয়া আছে ন সাইড অফ গাৰ্ডেন কিমান দিছে আমাক 30 মিটাৰ হৈ গ'ল আকৌ আমাক কি দিছে ব্ৰেথ অফ পাথবোৰ দিয়া আছে ব্ৰেথ অফ পাথ ইজ কিমান দিছে 1 মিটাৰকৈ দিছে হৈ গ'ল এতিয়া দ্বিতীয়তে আমাক কি কৈছে এনেকৈ লিখিব লাগিব দ্য both path are in the shape of rectangle ঠিক আছে দুটাই ৰাস্তা কি আকৃতি আছে ৰেক্টেংগুলাৰ আকৃতি আছে where length and breadth is breadth is 30 meter and 1 meter মানে কাৰোবাৰ কাৰণে ক'ৰবাত 30 মিটাৰ হৈছে কাৰোবাৰ 1 মিটাৰ হৈছে নহয় মানে লেন্থটো কাৰোবাৰ 1 নম্বৰ ৰাস্তাৰ কাৰণে এইটো চোৱা 1 নম্বৰ ৰাস্তাটো আছিল ন 1 নম্বৰ ৰাস্তাৰ কাৰণে লেন্থটো 1 মিটাৰ হৈ আছে আৰু ব্ৰেথটো কিমান আছে 30 মিটাৰ হৈছে একেদৰে 2 নম্বৰ ৰাস্তাটোৰ কাৰণে আকৌ কি হৈছে একে আৰু মানে অকল লেন্থ ব্ৰেথটোৱে সলনি হৈছে কিন্তু সংখ্যাবোৰ ছেমে হৈছে নাই 2 নম্বৰটোৰ কাৰণে কি হৈছে আমাৰ ইয়াৰ লেন্থটো 30 মিটাৰ হৈছে ব্ৰেথটো 1 মিটাৰ হৈছে গতিকে ইয়াক মই এনেকৈ ডাইৰেক্ট লিখিছোঁ আৰু যে ৱেৰ ৰেক্টেংগুল ৱেৰ লেন্থ এণ্ড ব্ৰেথ ইজ 30 মিটাৰ এণ্ড 1 মিটাৰ বুলি লিখিছোঁ ঠিক আছে আকৌ আমি ইয়াত কি পাইছোঁ এগেইন আকৌ লিখিব লাগিব যে মাজত যে কথা কৈছে এগেইন দ্য
paths are crossing in the shape of in the shape to ঠিক আছে নে shape in the shape of again the paths are crossing in the shape of কি হব shape of কি আছিল স্কয়ার আছিল ঠিক আছে shape of square হয় নে where side is 1 মিটাৰ এটো কলুৱে নহয় এই মাজৰ যিটো ৰাস্তাটো এটো ক্ৰসিং হোৱা যিটো ৰাস্তা এডোখৰ এটো কিমান হৈছে এটা বৰ্গ আকৃতি হৈছে আৰু যাৰ বাহুৰ মানটো হৈছে 1 মিটাৰ হৈছে হৈ গল এতিয়া চাবা দেই এটা আমি কি কৰিব লাগিব এৰিয়া অফ pedestrian path ঠিক আছে এবাৰ চাই লৈছো হৈছে নে হৈছে বাৰু খালি অকমান ভালকৈ লিখুম pedestrian path is equal to 2 into area of path ঠিক আছে কেছটো বুজি পাইছা না মই 2 into কে লিখিলো ইয়াত path কেটা আছে দুটা আছে মানে ৰাস্তা দুটা আছে আৰু এখানে মই কিলো দুটা পূৰণ কৰিলো 2 into area of path minus area of path crossing both area of path where এনেকে লিখলো where both path is crossing ঠিক আছে এখন লিখাটো বেছি হৈছে বাৰু হলে বস্তুটো বুজি পাও বুলি লিখিব লগা আছে দেই এখন লিখাটো বেছি হৈছে অংক নিচিনা হোৱা নাই এখন বেছি সাহিত্য সোমাই গৈছে ন জি নক বাৰু এই আখৰবোৰ বহুত বেয়া আছে ন মই ঠিক কৰি লিখিম ৰবা হলে অংকটো কৰি লম বাৰু আৰু আগতে মই অংকটো বুজক বুলি এটো কৰি আছো তো 2 into area of path to কি হ'ব এটা এটো পাথ থাকিটো ৰেক্টেঙ্গুলাৰ হয় যত নেকি কি আছে l into b হ'ব মাইনাস area of path এটো এটা যেটো যত ক্রস এটো বর্গ আকৃতি হয় এটো কি হ'ব সাইড স্কয়ার হ'ব এটা সব 2 into l আৰু b কোনবা এটা l 3 কোনবা এটা b হয় না কোনবা 1 n হয় আছে গতিকে এটো 30 into আমি 1 লিখি দিম এটো ইমান ডাঙৰ হান হয় মাইনাস সাইডৰ মান 1 আছিল 1 স্কয়ার এফালে কিমান হ'ব 60 মাইনাস এটো 1 স্কয়ার মানে 1 ইজ ইকুয়াল টু 59 মিটাৰ স্কয়ার সরি 59 হেইটো আমাৰ আনসার ঠিক আছে এটা সব অঙ্কটো ওলালে এটা মই ভালকৈ অকমান কিছু বস্তু ঠিক কৰি লিখি দিছো যাৰ মানে আখৰটো বহুত বেয়া গলটো প্ৰথমে লিখো ভালকৈ লিখো দেই তোমালোকে এটা চাই যোৱা বাৰু যে ওলাই গলো সাইড অফ garden is equal to 30 meter breadth of path এটো বহুত বেয়াকৈ লিখি থৈছো top path ৰাস্তা দুটা আছে না গতিকে এটো হ'ব 1 মিটাৰ the both path are এটো লিখাটো the both path are in the shape of rectangle where length and breadth ঠিক আছে breadth is 30 meter and 1 meter ঠিক আছে again the paths are crossing each other বলেছিল না crossing each other in the shape of square where side is 1 meter তো হৈ গল এইটো এনেকৈ অকমান ধৰিব পাকে লিখিছো কি আৰু একজেক্টলি তো ভাল হোৱা নাই বাৰু আখৰটো চাই ল প্ৰথম এবাৰ চাই ল
ঠিক আছে এটা আমাৰ সলিউশনটো 1 নম্বৰ দেই এটো চাই হৈছে লাগিলে ভিডিওটো মানে ৰখাই মিলি চাই লব পাৰিবা এটো মই 1 নম্বৰ দিছো নেক্সট আমাক 2 নম্বৰটো কি ল'ব কৈছে 2 নম্বৰ প্ৰশ্ন আমি উভতি যাওঁ এটো কৈছে কি অসমীয়াটোকে পঢ়িছো বাৰু বাকি অংশৰ প্ৰতি বৰ্গ মিটাৰৰ কাৰ্পেট ঘা লগাবলৈ 40 টকা খৰচ হলে মুঠ কিমান টকা খৰচ হ'ব ঠিক আছে এটা বুজি পাইছে চাগে এটা বাকি অংশ মানে কোনবোৰ কথা কৈছে এটো চা মাছিটো বাকি অংশ মানে এইবোৰ কথা কৈছে এইবোৰ ইয়াত কি লগাব বিচাৰিছে কাৰ্পেট লগাব বিচাৰিছে কাৰ্পেট লগালে কি হ'ব এটা চোৱা ইয়াত কাৰ্পেট লগাব বিচাৰিছে গতি ইয়াৰ কালিটো উলিয়াব লাগিব আৰু কালিটো উলিয়াই পিনি ইয়াৰ প্ৰতি মিটাৰ স্কয়াৰত কেই টকা খৰচ হৈছে 40 টকা খৰচ হৈ আছে গতিকে যিমান ইয়াত কালি হ'ব তাৰ লগত 40 টকাটো পূৰণ কৰিলে হ'ল তো হেতু হ'ব তেটো খৰচ কিন্তু তাৰ আগতে এটো কালিটো উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব এই গোটেই বৰ্গটোৰ পৰা আমি কি কৰিব লাগিব এই পেডেষ্ট্ৰাইন যেটো পাথ ৰাস্তাটো আমি কি কৰিব লাগিব মাইনাস কৰিব লাগিব গতিকে আমি 2 নম্বৰ প্ৰশ্নটো এনেকৈ কৰিম এৰিয়া অফ ৰিমেইনিং 2 নম্বৰ 2 এৰিয়া অফ remaining part of garden is equal to কি হ'ব গম পাইছা নহয় area of garden minus area of লিখিছো দেই garden minus area of pedestrian path বাস ইমান এটো লিখিলে হল এতিয়া আমি এৰিয়া অফ গাৰ্ডেন তো কি হয় সাইট হয় না না সাইট তো এনেকে লিখো আৰু সাইট অফ গাৰ্ডেন স্কয়াৰ মাইনাস কি হ'ব এৰিয়া অফ পেডেষ্ট্ৰিয়ান পাথৰ মানটো কিমান আছিল পালে 59 এটো ডাইৰেক্ট এনেকে মানটো লিখি দিছো তাহলে এখন লৈ লও ন এটা আমি চা সাইট অফ গার্ডেন কিমান আছিল 30 মিটাৰ আছিল মিটাৰটো পিছত লিখিম 30 স্কয়াৰ মাইনাস 59 30 স্কয়াৰ মানে কি 90 সৰি 900 মাইনাস 59 জৰ এটো কৰিলে কিমান হ'ব 1 এফালে 9 পাপা 4 ঠিক আছে 800 মিটাৰ স্কয়াৰ এটো আছে ৰিমেইনিং এৰিয়া এটা সয়াত খৰচৰ কথা আছে না ইমান এৰিয়াত তেওঁলোকে কি কৰিব লাগিব এতিয়া কাৰ্পেট পাৰিব লাগিব কাৰণ এটো এই অংশবোৰ ৰাস্তা বনোৱাৰ পিছত ইমানখিনি এৰিয়া বাছি গৈছে আৰু এই গোটেই এৰিয়া তেওঁলোকে কাৰ্পেট পাৰিব বিচাৰিছে য'ত কাৰ্পেট পাৰিলে আকৌ 1 মিটাৰ স্কয়াৰত কিমান টকা লৈছে বুলি কৈছে 40 টকা লৈ আছে হয় নে নহয় গতিকে এতিয়া ইমানখিনি পাৰিলে কিমান টকা খৰচ হ'ব আমি এটো উলিয়াই দেখাম গতিকে কষ্ট অফ কাৰ্পেট নিকলি হল কষ্ট অফ 1 মিটাৰ স্কয়াৰ কাৰ্পেট ইজ ইকুৱেল টু কিমান 40 rupees therefore cost of আমাৰ কিমান আছে 841 মিটাৰ স্কয়াৰ কাৰ্পেট ইজ ইকুৱেল টু কি হ'ব 40 পূৰণ 841 এটা বাকি এইখিনি পূৰণ কৰি দিও শূন্য হল 4 গুণ 4 4 গুণ 16 6 কৰিলে হওক 4 গুণ 32 32 একে 33 rupees ইমানে তাৰ মানে কিমান পালো আমি 33640 এনেদৰে আমি সলভ কৰিব লাগিব অংকটো অকন পাক লগা নিচিনা আছিল প্ৰথম সোৱা অংক যদি তোমালোক প্ৰথম সোৱা মই যিখিনি কলে এই যদি বুজি পাইছা তেন্তে অংকটো নিশ্চয় তোমালোকে কৰিব পাৰিবা গতিকে এটা কি কৰিম প্ৰথম পাকবে সোৱা মানে 2 নম্বৰ 1 নম্বৰ অংকটো চালা নহয় 2 নম্বৰটো আকবে সোৱা গৈছো আমি এক আমি অসমীয়া মাধ্যমৰ কাৰণে লিখিব লাগিব ছাত্ৰ-ছাত্ৰীৰ বাবে জায়গা এখন উলিয়াই পিনি আমি এখিনি সলভ কৰিব লাগিব ঠিক আছে চিত্ৰটো তো তোমালোকে বুজি পাইছা নহয় হলে মই আঁকি দিম বাৰু কয়বাৰ চিত্ৰটো ঠিক আছে ৰবা সমাধান চিত্ৰটো আঁকি লওঁ ন চিত্ৰটো এনেকুৱা ধৰণৰ আছিল 30 মিটাৰ বৰ্গ আকৃতিৰ এখন বাগিচা এটো বৰ্গ নল কিবা আয়তে হ'ল কি হৈছে এটো 30 মিটাৰ হয়নে 30 মিটাৰ অসমীয়া লিখিছো 30 মিটাৰ হৈছে এটো আমাৰ ৰাস্তা যাৰ বহলটো কিমান 1 মিটাৰ এফালে এটা ৰাস্তা হৈছে যাৰ বহলটো আমাৰ 1 মিটাৰ হৈ গল এটো বহলটো আমাৰ কিমান 1 মিটাৰ এটো বহল আমাৰ কিমান 1
মিটাৰ হৈ গ'ল এতিয়া চোৱা সলিউশন সমাধান লিখিলৈ দিয়া আছে আমাক দিয়া আছে কি আছে বাগিচাৰ বাহুৰ ইজিকেল কিমান 30 মিটাৰ আৰু কি আছে ৰাস্তা বুলি আছে নে কি আছে ও পদপথৰ বহল এনেকৈ আছে ঠিক আছে ইজিকেল টু 1 মিটাৰ ঠিক আছে এনেকৈ লিখিব পদপথ দুটা আয়ত আকৃতিৰ হয় য'ত কি আছিলে তোমাৰ দিশ আৰু প্ৰস্থ ন দিশ আৰু প্ৰস্থ ক্ৰমে বুলি লিখি দিছোঁ আৰু ক্ৰমে 30 মিটাৰ আৰু 1 মিটাৰ আকৌ পদপথ দুটা বৰ্গ আকৃতিত কালিত ঠিক আছে কটি কৰিছে ঠিক আছে যাৰ বাহুৰ মান 1 মিটাৰ ঠিক আছে এৰিয়া অফ এতিয়া আমাৰ পদপথৰ কালি ইজিকেলি কি হ'ব 2 পূৰণ পথৰ কালি মাইনাছ পথ দুটা কটাকটি কৰা ৰাস্তাৰ কৰা পথৰ কালি এনেকৈ লিখিব লাগিব তো 2 পূৰণ এফালে কি হ'ব দিশ পূৰণ প্ৰস্থ মাইনাছ কি হ'ব বাহুৰ স্কোৱাৰ হয়নে নহয় 2 পূৰণ দিশ 30 প্ৰস্থ 1 এফালে 1 স্কোৱাৰ ইজিকেল লিখিব 60 মাইনাছ 1 ইজিকেল টু 59 স্কোৱাৰ এইটো হৈছে আমাৰ পদপথৰ বৰ্গ কালি হৈ গ'ল এনেদৰে আমি লিখিব লাগিব ঠিক আছে অকণমান এইটো মিলাই লিখিছোঁ আৰু তোমালোকে যদি ইয়াতকৈ যদি ভালকৈ মিলাই লিখিব পাৰা তেন্তে লিখিব পাৰা একো নাই একো ডাঙৰ কথা নাই ঠিক আছে এইটো প্ৰথম চোৱা এইটো চিত্ৰটো এনেকৈ আঁকিবা চিত্ৰটো আঁকি দেখাবা দেই চিত্ৰটো আঁকি দেখাবা আৰু এই অংশটো পাৰিলে এনেকৈ গোল কৰি থ'বা নকৰিলেও হ'ব ঠিক আছে এতিয়া আমাৰ এই 2 নম্বৰটো ৰোমান নম্বৰ 2টো বাকি থকাতকৈ বাকী অংক লিখোঁ ন বাকী অংকৰ কালি ইজিকেল কি হ'ব বাগিচাৰ কালি মাইনাছ কি হ'ব বাগিচাটো এইটো হোৱা নাই ন বাগিচাৰ কালি মাইনাছ পদপথৰ কালি বাগিচাৰ কালি কি হ'ব
বাগিচাৰ বাহু স্কোৱাৰ মাইনাছ পদপথৰ কালিটো কি হ'ব মানটো লিখি দিওঁ 59 30 স্কোৱাৰ মাইনাছ 59 ইজ ইকুৱেল টু কি হ'ব আমাৰ 900 মাইনাছ 59 ইজ ইকুৱেল টু কি হ'ব আমাৰ 148 বৰ্গ মিটাৰ সেইটো হৈছে মানে বাকী ৰৈ যোৱা অংশৰ বাগিচাখনৰ বাকী মানে ৰাস্তাটো বাদ দি যিটো অংশ থাকিছে এইটোৰ কালি আকৌ আমি কি উলিয়াব লাগিব ইয়াত তেওঁলোকে কাৰ্পেট পাৰিব বিচাৰিছে গতিকে আমি কাৰ্পেটৰ কালি উলিয়াব লাগিব 1 মিটাৰ 1 বৰ্গ মিটাৰ 1 বৰ্গ মিটাৰ কাৰ্পেটৰ দাম কাৰ্পেটৰ খৰচ লিখি দিওঁ ঠিক আছে কাৰ্পেটৰ খৰচ কিমান টকা হয় 40 টকা এটাকে কিমান হ'ব লাগে 841 বৰ্গ মিটাৰ কাৰ্পেটৰ খৰচ হ'ব 40 পূৰণ 841 যাক কৰিলে আমাৰ কিমান হ'ব এইফালে 0 হ'লে 4 হ'লে 2 হ'ল এইফালে 4 নহয় 4 6 হ'ব এইটো 3 টকা ঠিক আছে লাষ্টত লিখিব পাৰা আৰু এতেকে বাকি অংশত কাৰ্পেট লগালে 33,640 টকা খৰচ হ'ব ঠিক আছে তো এটো আছিল আমাৰ সলিউশন ওপৰতো এটো ইংৰাজী মাধ্যমতো এটা থাকি গৈছে লিখিব পৰা যায় আমাৰ cost of carpet to put carpet on remaining area is rupees 33,000 কমা এটা দিব লাগে দেই 640 ঠিক আছে এটো এনেকৈ লিখিব পাৰে আৰু ইয়া অকমান মই তললৈ কৰি দিম তেতিয়া বস্তুটো মিলি যাব হৈ গ'ল গতিকে এটা এটো ইংৰাজীত এটো হৈ গৈছিল এটো এটা অসমীয়াটো চাই লোৱা তোমালোকে সৰু হৈছে ন ডাঙৰ কৰি দিম এক নম্বৰটো তোমালোকে চালাই বাৰু ঠিক আছে তেন্তে আজিৰ ভিডিওটো আমি ইমানতে সামৰিছো ভিডিওটো চাই কেনেকুৱা পালা জনাবা কিবা যদি ভুল হৈছে আমাক জনাই দিবা ঠিক আছে আজিলৈ আহিছো যদি ভাল পালা লাইক এটা কৰি দিবা পাৰিলে লগৰ বন্ধুকো সাবস্ক্ৰাইব কৰিব চেনেলটো কবা দেই আজিলৈ আহিছো ধন্যবাদ